মই এই মুহূৰ্তত উপস্থিত আছো কামৰূপ জিলাৰ নগৰবেৰাৰ গাতে লাগি থকা যি জলজলি নদী আছে সেই জলজলি নৈৰ পাৰত মই উপস্থিত আছো আৰু এই জলজলি নৈত আজিৰ পৰা প্ৰায় পষেক দিন পূৰ্বে অৰ্থাৎ যোৱা 7 মাৰ্চ তাৰিখে এটি শিশুৰ মৃত অৱস্থাত উদ্ধাৰ হৈছিলে আৰু সেই মৃত শিশুটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আমাক খবৰ দিছিলে আৰু NK টিভিত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কিছু পৰিমাণে গা লৰিছিল নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বা বন বিভাগৰ আৰু তাৰ পাছতে NK টিভিত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে বন বিভাগে সেই মৃত শিশুটি ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ গৈছিল আৰু তাৰ পাছত তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে শিশুটো কিহৰ কাৰণে মৃত্যু হল স্থানীয় ৰাইজে আমাক জানিবলৈ দিছিলে যে এই অঞ্চলত বা এই জলজলি নৈত এটা সময়ত যথেষ্ট শিশু দেখিবলৈ পোৱা গৈছিল। শিশুৰ জল্লাওকেলি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে এটা সময়ত ভিৰ কৰিছিল জলজলিৰ পাৰত, কিন্তু আজিৰ দিনত শিশুৰ সংখ্যা ক'বলৈ গ'লে একেবাৰে বিৰল হৈ গৈছে। গতিকে কিহৰ কাৰণে এনেকুৱা হৈছে আজিকৰ প্ৰতি সংশ্লিষ্ট বিভাগ আছে, বন বিভাগ আছে, তেওঁলোকে এটা গৱেষণাৰ ব্যৱস্থা কৰিব লাগিছিল যদিও আজিকৰ প্ৰতি সেইবিলাকো দেখা পোৱা নগ'ল। মই মোৰ সহযোগী কেমেৰা পাৰ্চনক দৃশ্যাংক দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে জলজলি নৈ, নগৰবেৰাৰ গাতে লাগি আছে জলজলি নৈ আৰু এই জলজলি নৈতে যোৱা 7 মাৰ্চ তাৰিখে এটি বিৰল প্ৰজাতিৰ শিশুৰ মৃত্যু হৈছিলে আৰু মৃত্যু অৱস্থাত শিশুটি উদ্ধাৰ হৈছিলে। ৰাইজে অভিযোগ উত্থাপন কৰিছিলে যে এই যিটো শিশু মৃত্যু হৈছে মৃত শিশুটো একাংশ এটা চক্ৰই এই জলজলি নৈত নিশাৰ ভাগত বৈদ্যুতিক শ্বৰ্ট দি মাছ ধৰে আৰু যাৰ ফলত শিশুটিৰ মৃত্যু হৈছিলে। কিন্তু এই অভিযোগ উত্থাপন হোৱাৰ পাছতো যিমানখিনি ব্যৱস্থা ল'ব লাগিছিলে সংশ্লিষ্ট বিভাগে সিমানখিনি ব্যৱস্থা লোৱা দেখা নগ'ল। স্থানীয় কিছু লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে হয়। যোৱা 7 মাৰ্চ তাৰিখে এটি শিশু মৃত অৱস্থাত উদ্ধাৰ হৈছিল জলজলি নৈত। এই শিশুটো স্থানীয় বন বিভাগে লৈ গৈছে, মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তাৰ পাছত কোনো লোক আহিছিল নেকি? নাই, আজিৰ পৰা অনুমান প্ৰায় 15 দিন মান আগতে ইয়াতে এখন শিশুৰ মৃত্যু হৈছিল। আমাৰ লোকেল মানুহখিনিয়ে মিডিয়াৰ জৰিয়তে প্ৰচাৰ দিয়াৰ পিছত বন বিভাগৰ মানুহ আহি সেই মৃত্যু শিশুটো লৈ গৈছে। তাৰ পিছত বন বিভাগৰ আজিলৈকে কোনো ধৰণৰ আমি পদক্ষেপ দেখা নাই আৰু ইয়াত কোনোদিন আহাও নাই। সিহঁতৰ গাঁও লৰা নাই। এই যে শিশুটো যে মৃত্যু হৈছিলে কিহৰ কাৰণে মৃত্যু হোৱা বুলি ভাবে আপোনালোকে? এতিয়া আমি আহু কাৰণে পহু কাৰণে শুনিছো বা আমি দেখাও পাওঁ, তাৰমানে কিছুমান দুষ্ট চক্ৰই নিশাৰ ভাগত নদীত কাৰেণ্ট দি মাছ মাৰে। সেই মাছ মাৰাৰ ফলত আমি ভাবো যে যিহেতু শিশু এটা জীবদাৰী বস্তু, গতিকে শিশুটো মোৰ ডাঙৰ কথা নহয়। তে আমাৰ ধাৰণা হয় ঠিক এই বৈদ্যুতিক যিটো শ্বৰ্ট দিয়ে পানীত, তাৰ কাৰণেই শিশুটোৰ মৃত্যু হোৱাৰ বুলি আমাৰ ধাৰণা হয়। বন বিভাগে যিমানখিনি ব্যৱস্থা ল'ব লাগিছিল এই বিষয়টোত লৈছে নে, গুৰুত্ব দিছে নে? আমি বন বিভাগৰ কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নাই। সিহঁতে তাৰমানে অসম চৰকাৰৰ দৰমহাখিনি খাই অফিচত টোপনি মাৰি থাকে, কিন্তু আমি যিহেতু নদীৰ পাৰতে আমাৰ ঘৰ, আমি সিহঁতক কোনোদিনো ইহঁতৰ যিটো দায়িত্ব পালন কৰিব লাগে আমি কিন্তু সিহঁতক দেখা নাই। জলজলি নৈত এটা সময়ত শিশুৰ অৱস্থান যথেষ্টখিনি দেখা গৈছিলে। আমি যেতিয়া সৰু আছিলো, আজিৰ পৰা হয়তো 20-25 বছৰ আগত, আমি শিশুৰ ইমান উৎপাত, এটা ধুনীয়া ধৰণৰ চিনেৰি আমি দেখা পাইছিলো। আমি গাঁৱৰ বহুত সৰু সৰু ল'ৰা ছোৱালী নদীৰ পাৰত থিয় হৈ সেইবিলাক দৃশ্য আমি উপভোগ কৰিছিলো। কিন্তু আজি আমি সেইবিলাক দেখা নাই। তাৰমানে মাজে মাজে আমি দেখা পাওঁ বা শুনা পাওঁ নদীৰ যিবিলাক শিশু সেইবিলাক মৰাৰ পিছত ৰাইজে খবৰ দিয়াৰ পিছতহে বন বিভাগৰ মানুহে আহি সেই মৰা শিশুটো লৈ যায়। হয়, গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এটা সময়ত এই জলজলি নৈত শিশুৰ অৱস্থান যথেষ্ট আছিলে। শিশু দেখা পাইছিলে, শিশু দেখিবৰ কাৰণে নদীৰ পাৰত স্থানীয় ৰাইজৰ ভিৰ লাগিছিলে। আৰু এগৰাকী ব্যক্তি আছে, স্থানীয় জ্যেষ্ঠ ব্যক্তি আছে, মই কথা পাতিম। আপোনাৰ ঘৰ ইয়াতে? ইয়াতে, মোৰ ঘৰ ইয়াতে। আচ্ছা, শিশু এটা সময়ত যথেষ্ট অৱস্থান আছিল ইয়াত? শিশু এটা সময়ত আমি যেতিয়া 20-15 বছৰ আগত বহুত শিশু ইয়াত আছিলে। আমি চিনাৰী চাইছিলো নদীৰ পাৰত আহি। আজি সেই বস্তুটো নাই। গতিকে আমি ভাবো বন বিভাগৰ এলেহুৱাৰ কাৰণে এই বস্তুটো হৈ আছে। কাৰণ অলপ কেইদিন আগত ইয়াত এটা শিশু মৰা হৈ উদ্ধাৰ হয়। এই বস্তুটো এই বন বিভাগৰ পৰা লৈ যায়, তাৰ পাছত কোনো হেৰি দেখা নাই আমি। কিন্তু এটা সময়ত
দেখা গৈছিল শুনা পাইছিলো যে ইয়াত কাৰেণ্ট শ্বৰ্ট দি মাছ মাৰে আমি ধাৰণা কৰিছিলো সেই মাছ মৰা মানুহবিলাকৰ শ্বৰ্টতে শিশুটো মৃত্যু হয় গতিকে এই সম্পৰ্কে বন বিভাগ অলপো গুৰুত্ব দিয়া নাই এতিয়াও শিশু নিশ্চয় আছে জলজলি নৈত অলপ আছে কেইটামান আছে দেখা পোৱা যায় মাজে 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 দেখা পোৱা যায় আপোনালোকে ভাবেনে ইয়াৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে যাতে নিৰাপদে থাকিব পাৰে নিৰাপত্তা থাকে এই ব্যৱস্থাটো কৰিব লাগে আমাৰ শিশুটো দেখাতো ভাল লাগে অসম চৰকাৰক মই অনুৰোধ জনাইছো এই বস্তুটো যাতে নিৰাপত্তাৰ বাবে কিবা এটা ব্যৱস্থা কৰে হয় স্থানীয় লোকৰ ভাষ্য স্থানীয় লোকে জানিবলৈ দিছে যে এই জলজলি নৈত এটা সময়ত যদিও যথেষ্ট শিশু আছিল লাহে লাহে ইয়াৰ সংখ্যা নাইকিয়া হ'বলৈ ধৰিছে গতিকে কিহৰ কাৰণে নাইকিয়া হ'বলৈ ধৰিছে ইয়াৰ এটা গৱেষণাৰ ব্যৱস্থা হ'ব লাগে বা জলজলি নৈত আজিৰ দিনতো শিশুৰ অৱস্থান দেখা গৈছে মাজে সময়ে স্থানীয় লোকে এই জলজলি নৈত শিশু দেখিবলৈ পায় গতিকে এই বিৰল প্ৰজাতিৰ দুষ্প্ৰাপ্য শিশু অৱস্থান থকা জলজলি নৈত শিশুসমূহে যাতে নিৰাপদে থাকিব পাৰে তাৰ এটা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে